নহয় সৰলা, তুমি তাৰ হকে উকালতি নকৰিবা। পাহৰি নাযাবা যে তাৰ উচ্ছৃংখলতাৰ বাবে আজি ঘৰখনৰ সন্মান জহন্নামে গৈছে। অকল জানো ইমানেই দেউতা, তাৰ অসভ্যালিৰ বাবে ঘৰৰ বাহিৰত ওলাব নোৱাৰা হৈছে। আৰু দেউতা, সেইবোৰ শুনি মোৰ দেউতাই জানো কম কষ্ট পাইছে? সিদিনা দেউতা আমাৰ দুয়োকে মাতি নি কৈছে ইমান ল' ষ্টেণ্ডাৰ্ড ঘৰখন, সেইখন ঘৰলৈ হেনো তাৰ ছোৱালী বিয়া দি মহা ভুল কৰিলে। আৰু দেউতাৰ কথাত মই ইমান যে লাজ পাইছো নহয়। অকল তুমি হেনে, ময়ো পাইছো। ঘৰখনৰ সকলোৱে পোৱা উচিত। মা, তুমি দেখোন মনে মনে থাকিলা। মইনো কি কৰিম? কি কৰিম মানে? তাক শাসন কৰা, সংযত হ'বলৈ কোৱা, আৰু যদি নহয় ঘৰেৰে গুচি যাওঁ। দিগন্ত, তইও এনেদৰে ক'ব পৰা হলি? কিয় সৰলা? আচল কথাটো কৈ দিয়াৰ বাবে দিগন্তৰ কি অপৰাধ হ'ল নেকি? ই যে কিছুমান মতলব কৰি আছে তাক তুমি নুবুজিলেও মই কিন্তু বেছ বুজি পাওঁ। মই জানো তাৰ কোনো মতলব নাই। যদি মতলবেই আছিল মা, তেনেহ'লে গেৰেজ টকা মাটিখিনি বিক্ৰী কৰিলে কিয়? কাৰণ মাটি টুকুৰা তাৰ নামত আছিল। তাৰ নামত থাকিলেই বুলি সি বিক্ৰী কৰিব নেকি? বিক্ৰী কৰাৰ আগতে জানো ডাঙৰৰ পৰামৰ্শ ল'ব নালাগে? লাগে বোৱাৰী, নিশ্চয় লাগে। কিন্তু এই নীতি নিয়ম অকল অজয়ৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, আন সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱাটো জৰুৰী। তাৰ মানে আপোনালোক সকলোৱে নিজৰ খেল খুচিবাতে নিজৰ স্বাৰ্থ পূৰণত লাগি পৰি ধৰিছে। আৰু আপুনি আপোনাৰ নিজৰ কথা ভাবি বোৱাৰীৰ দেউতাকৰ ওচৰ চাপিছে, তেওঁৰ পৰা টকা লৈছে। আৰু দিগন্ত, তই নতুন ঘৰ সজাৰ আঁচনি মাগিছ। এই ঘৰটো ভাঙিবলৈ বুজিছ। তেতিয়াতো তহঁতে কোনো নীতি নিয়মৰ প্ৰশ্ন কৰা নাছিলি। প্ৰশ্ন এইকাৰণেই আহিল মা, কাৰণ এই ঘৰ মাটি সম্পত্তি আটাইতে পৰিয়ালৰ আটাইৰে চৰ্ত আছে। আছে। পৰিয়ালটো থন ধৰি উঠাত, পৰিয়ালৰ সদস্যসকলে নিজ ভৰিত থিয় দিয়াত অজয়ৰ দান আছে। দিগন্ত, এই বিষয় সম্পত্তিত তই যেনেকৈ চৰ্ত দাবী কৰিছ, অজয়ৰ কষ্টৰ বলত মূৰ তুলি থিয় হোৱা তহঁতৰ ওপৰতো তাৰ চৰ্ত আছে। আৰু এই চৰ্তৰ বিৰুদ্ধে তহঁতে উঠি পৰি লাগিছ কিয়? উঠি পৰি লগা নাই সৰলা, উঠি পৰি লগা হৈছে তাৰ স্বভাৱ চৰিত্ৰৰ বিৰুদ্ধে। 10 দিনৰ স্বভাৱ চৰিত্ৰই বিগত দিনৰ স্বভাৱ চৰিত্ৰ জুখিব নোৱাৰি। তাৰমানে মা, তুমি তাক সমৰ্থন কৰা। সমৰ্থন অসমৰ্থনৰ প্ৰশ্ন নহয় দিগন্ত। প্ৰশ্ন হৈছে হঠাতে তাৰ কি হ'ল? কিয় সলনি হৈ গ'ল সি? তোমাৰ বাবে সৰলা, তোমাৰ বাবে। তোমাৰ অপত্য স্নেহে তাক তললৈ নমালে। মা, সকলো কথাতে তুমি তাক উচতাই দিয়া। তেওঁ যি কৰে আপুনিয়ে তাকে সমৰ্থন কৰে। তুমিয়ে তাক আখৈ দিছা। আপুনিয়ে তেওঁক ধ্বংস কৰিছে। সকলো ভুলৰ মূলতে তুমিয়ে দায়ী মা। মা, তুমিয়ে দায়ী। কিন্তু আৰু নাভাবো। তহঁতে চাই থাক, মই তাক উচিত শাস্তি দিম। মই তাক শাসন কৰিম। অজয়, কি হ'ল মা? শুন অজয়, মই তোক কেইটামান প্ৰশ্ন কৰিম আৰু তই স্পষ্টভাৱে উত্তৰ দিবি। মা, ৰাতিপুৱাৰে পৰা ডাঙৰ গাটো ভাল নহয়, বিচনাতে পৰি আছে। তোমালোকৰ চিঞৰ শুনিহে। চিঞৰ বাখৰ নহ'ব কিয়? এই সকলোৰে আদি মূল। ইয়াৰ বাবেই ঘৰখনত হাই কাজিয়াৰ সৃষ্টি হৈছে। আচলতে তোৰ একো হোৱা নাই। দুখ কৰি দুখৰ শাস্তি পোৱাৰ ভয়ত তই এইবোৰ অভিনয় কৰিছ। মা, ক অজয়, মাটি বেছি পোৱা টকাবোৰ ক'ত থলি? ক'ত ৰাখিছ? তই? এইবোৰ মোৰ লগতে আছে মা। কিয় ৰাখিছ?
ই মোৰ মূৰত জুই জ্বলাইছে আৰু মই সেই জুই নুমুৱাব খুজিছো ভুল মা ভুল যি জুই জ্বলিছে সেই জুই লাহে লাহে বৰঞ্চ তাৰ শিপা বাঢ়ি যাব আৰু এদিনাখন টপ টপকৈ জ্বলি আমাৰ ঘৰখনক সকলোকে পুৰি চাই কৰিব দেউতা তুমি ঘৰখনৰ মুৰব্বী আনৰ হাতত থকা টকা পইচা হিচাপ ৰখাটো জানো তোমাৰ কাম দেউতা তুমি ডাঙৰ চাকৰিয়াল নৱ আদ্যবন্ধ ঘৰৰ আলাসৰ লাৰু মাটি গাড়ী মটৰ আদিৰে তোমালোকে নিজকে চহকী কৰা সমাজত উচ্চ আসন লাগে তোমালোকক অথচ ঘৰখনত যে অশান্তি হৈছে ঘৰখনৰ প্ৰকৃত চালকজন যে নিষেধ হৈ যাব ধৰিছে সেইবোৰ দেখি শুনি তোমালোকে মনে মনে আছা কিয় বীৰেন তই এইবোৰ কি কৈছ নহলে কি কৰিম কিবা এটা কলেচোন জগৰত পৰো কিবা এটা ক'লে দায় দুখত জগৰত নপৰা নব কিন্তু কিবা এটা কোৱাৰ আগত যে তোমাৰ চৰ্ত জড়িত হৈ আছে তাৰ বাবে দায় দুখত পৰা তুমি আৰু ক'ব নালাগে সৌৰা ইমান দিনে সকলোবোৰ দেখি শুনিও মই মুখ বন্ধ কৰি আছিলো কিন্তু আজি মুখ খোলাৰ সময় আহি পৰিছে খুলিবি খুলি তই কবি কি আন একো ক'ব নোৱাৰিলেও চিঞৰি চিঞৰি ক'ব পাৰিম এই সংসাৰত আপোন ভোলা হ'ব নালাগে নিস্বাৰ্থভাৱে আনক ভাল পাব নালাগে লাগে মাথো আত্মকেন্দ্ৰিক হ'ব নহলে সকলোবোৰ দশা আমাৰ ডাঙৰ দাৰ দৰে হ'ব ডাঙৰ দা মা দেউতা এই ডাঙৰ দাই আমাক ফাঁকি দি আছে দেউতা তেওঁ যে মদ খাই মাতলামি কৰে সকলোকে বেয়া ব্যৱহাৰ কৰে এই সকলোবোৰ অভিনয় দেউতা বৰ নিখুঁত অভিনেতা আমাৰ ডাঙৰ দাই তই এইবোৰ কি কৈ আছ হা ডাঙৰ দা তুমি পৱন দাক শপত দিছিলা নহয় তেওঁৰ মুখ বন্ধ কৰিছিলা কিন্তু পৱন দাই মোৰ জেৰাত সকলোবোৰ মুখ খুলি ক'লে কি মিছা কথা কৈছে কি আৰু কিমান দিন ডাঙৰ দা আৰু কিমান দিন তুমি কিমান দিন আমাক ফাঁকি দি ৰাখিবা নীৰেশ তই এইবোৰ কি কৈছ মা দেউতা এই ডাঙৰ দাৰ নাই নীৰেণ আমাৰ মৰমৰ ডাঙৰ দাৰ নীৰেণ কোনোদিনাই সুস্থ নহয় তেখেতৰ লিভাৰ কেঞ্চাৰ তেওঁ যে আমাক ফাঁকি দি আছে আমাৰ বেয়া পোৱা কামবোৰ কৰি আছে এই সকলোবোৰ আমাক কেৱল বেয়া পোৱাৰ বাবে আমি তেওঁ ঘৃণা কৰাৰ বাবে আমি খং কৰাৰ বাবে তেওঁ যাতে মৰম চেনেহৰ এনাজৰী ছিঙি এই নীৰৱে আমাৰ মাজৰ পৰা আঁতৰি যাব পাৰে অজন তই আঁতৰি যাবি মাকৰ মৰম বুকুৰো এইবোৰ সকলো জানো মিছা স্নেহ মমতাৰ জৰিডাল জানো ইমান থুনুকা অজয় তই জানো সঁচাকৈ আঁতৰি যাবি অজয় তই জানো মাতৃৰ মুখো উদা কৰিব পাৰিবি অজয় ক অজয় ক তই সঁচাকৈ ক তই জানো পাৰিবি মাতৃৰ মুখো উদা কৰিব পাৰিবি
বোলো কথাটো হয়নে কোনটো কথা অজয়ে গেৰেজ বন্ধ কৰিলে গেৰেজৰ মেচিন সা সৰঞ্জামবোৰ আনি তই ঘৰতে বোলে গেৰেজ আৰম্ভ কৰিছ বৰদেউতা আপুনি জানো আমাৰ নঙলাৰাম গড়চালৈ অহা জানো কৰে কৰোঁ সঁচাই কৰেনে অঁ সহায় কৰোঁ তেন্তে জানো আপুনি আমাৰ ঘৰৰ সন্মুখত থকা গেৰেজটো দেখা নাই দেখিছোঁ কিন্তু দেখিছা যদি সুধিছে কিয় সুধিছোঁ মানে এই গেৰেজটো চলাবলৈ তই টকা পইচাবোৰ ক'ত পালি নাজানো নাজানো কচোন ক ডকাইত কৰিলো মানুহ মাৰিলো টকাৰ প্ৰয়োজন হলে আকৌ মাৰিম বুজিলে আহিলো ক'লৈনো যাওঁ অজয় দাৰ অসুখ খবৰ এটা ল'বলৈ যাওঁ লাভ নাই বুজিছ লাভ নাই কিয় তেনেকৈ ক'লে একেবাৰে বেয়া বেমাৰ পূৰ্বজন্মৰ পাপৰ ফলত মানুহে গৃহ জন্মত জীয়াটো ভোগে তাৰ পিছে পূৰ্বজন্মৰ পাপ নহয় এই জন্মৰে পাপ মাৰাত্মক বেমাৰ সি মৰিবই সি মৰিবই মনে মনে থাকক আপুনি এজন মৃত্যুমুখী মানুহক তেনেকৈ ক'বলৈ আপোনাৰ বেয়া লগা নাই নালাগে বেয়া কিয় বেয়া লাগিব এবাৰ কিয় হাজাৰবাৰ কম সি মৰিব মাৰ্ডাৰ কৰিম আপোনাক দুবাৰ জেল খাটিছো আপোনাক মাৰ্ডাৰ কৰি আকৌ এবাৰ জেললৈ যাম বুজিলে অলপ ঠাণ্ডা হোৱাচোন আপোনালোকৰ দৰে শ্ৰেণীটোৱে সমাজ ভাঙে সমাজৰ কেৰু নানে লোকৰ ভাল দেখিলে আনন্দত নাচি পৰে মইনো ক'ত আগৰ মই আপোনাক কৈছো এইবাৰ স্বভাৱ এৰি পেলাওক নহলে নালাগে হ'ব দিয়া বাবু আৰু ক'ব নালাগে যাওঁ কেতিয়া বুজিছো যাওঁ দিয়া হ'ব দিয়া আহিছোঁ দিয়া পৱন দা কেনি যোৱা কি হৈছে তোমাৰ গুৰু চিৰিয়াছ গুৰু চলতা মই গৈ আছো তুমি যে এতিয়াও বহিয়েই থাকিলা অফিচলৈ নোযোৱা নেকি যাবলৈ মন যোৱা নাই অজন্তা নগলে কেনেকৈ হ'ব সাগৰবালাৰ কেছটো পাহৰি গলা নেকি অজন্তা মই বিজনেছমেন আগৰৱালাৰ কথা কৈছো কেছটো সেটেল কৰাৰ বাবে তেওঁ আজি তোমাৰ ওচৰলৈ অহাৰ কথা আছিলে নহয় অফিচলৈ নোযোৱা মানেতো তোমাৰেই লোকচান হ'ব তুমি কথাবোৰ নুবুজা কিয় অজন্তা ডাঙৰটা চিৰিয়াছ হঠাতে যদি কিবা এটা হৈ যায় সেই বুলি তুমি অফিচলৈ নোযোৱাকৈ থাকিবা নেকি আৰু তেওঁৰ যে বেমাৰ কিবা এটা নোহোৱাটোৱেই স্বাভাৱিক অজন্তা চিঞৰি উঠিলা যে অজন্তা চিঞৰিবতো কেতিয়াবাই লাগিছিল কিন্তু তেতিয়া মনে মনে থাকিলো যেতিয়া আজি চিঞৰি আৰু বিশেষ লাভ নাই মুঠতে জানি থোৱা মই অফিচলৈ নাযাওঁ কৈছো নহয় নগলে তোমাৰেই লোকচান হ'ব লোকচান হ'ব কিন্তু আজিৰ এই লোকচান এই ডাঙৰ ডাঙৰ জীৱনৰ তুলনাত একেবাৰে মূল্যহীন তুমি খুব ইমোচনেল হৈছা ইমোচনেল নহয় অজন্তা মাত্ৰ নিজস্ব বিবেক বুদ্ধিৰে কোনটো ভাল কোনটো বেয়া তাক বুজি চোৱাৰ আখৰা কৰিছো কিন্তু তুমি প্লিজ অজন্তা ইমান দিনে বহুত কলা আজি অলপতো মনে মনে থাকা প্লিজ অজন্তা প্লিজ ডাঙৰটা ঠিকে আছে নহয় সেই আশা নকৰাই ভাল খুৰা ইমান চিৰিয়াছ বেমাৰী এজনক কিমাননো আৰু আশা কৰি থাকিবা ইমান চিৰিয়াছ বেমাৰী এজনক ঘৰত নৰখাটোৱেই ভাল নেকি আমি নাৰ্ছিং হোমলৈ নিয়াৰ কথা কৈছিলোঁ নবৌ কিন্তু তেওঁ নাযায় নেযাওঁ বুলি ক'লে নহ'ব নহয় লাভ বুলি ক'লে যে ডক্তৰ পোৱা নাযায় সেই কথা তেওঁ জানিব লাগে নহ'লে এটা কাম কৰা নিৰেম তেওঁ যেতিয়া নাযাওঁ বুলি কৈছে নবৌ আমি জোৰ নকৰাই ভাল সৌৰা তোক ডাঙৰ দাই কালিৰে পৰা বিচাৰি আছিলে তই এবাৰ হ'লে এবাৰো নগলি নগলো মানে নিৰণ মই মানে কৰি আছা কিয় আচল কথাটো খুলি ক'লেই হ'ল
জানা নীৰেণ এওঁক ময়ে যাবলৈ বাধা দিলো এওঁ যিহে দাদাক দেখিলে বোলে বুকু ফাটি কান্দোন ওলাব খোজে সেইবাবে ময়ে ওচৰলৈ যাবলৈ মানা কৰিলো কি কৰিব লাগে বাহিৰৰ পৰাই কৰিব ক'লো তুমি দাদাক বেয়া পাবলৈ মানা কৰিবা আনক বেয়া পাবলে ডাঙৰ দাই আমাক শিকোৱা নাই নবৌ সৌদা এইখন ল চেক এখন সৌদাৰ চেক নবৌ এই ডাঙৰ দাই দিছে অ সৌদা এই মাটি বিক্ৰী কৰি ডাঙৰ দাই 4 লাখ টকা পাইছিলে তাৰে তোক 1 লাখ টকা দিছে মাত্ৰ 1 লাখ বাকীবোৰ উৰুৱাই দিলে নেকি তেনেকৈ কিয় কৈছা নবৌ এই সৰুদাৰ বাহিৰে ঘৰখনৰ আন সকলোবোৰ আছে নহয় এই সকলোকে ডাঙৰ দাই ভগে ভাগে সমানে পইচা থৈ দিছে ভাগে ভাগে কিয় দিব লাগে দাদাৰ অবিহনে এও আছেই নহয় আটাইবোৰকে এৱেই চাব অজন্তা তোমাৰ দৰে ভদ্ৰ মহিলা যিসকল আছে আৰু তেওঁলোকৰ যিসকল স্বামী আছে তেওঁলোকে প্ৰতিশ্ৰুতি দিব পাৰে কিন্তু সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব নোৱাৰে এতিয়া মইহে জগৰীয়া হলো তুমি জগৰীয়া তোমাৰ বাবে এই ঘৰখনত তুমি আচল অশান্তিৰ মূল সৌদা প্লিজ এতিয়া এইসব বাদ দিয়া এই মাত্ৰ ডাঙৰ দাই আৰোগ্যৰ কাৰণে কামনা কৰা ধৰা এই চেকখন ধৰা নাই নীৰেণ এই চেকখন নল'ব নোৱাৰো তই উভতাই দে কৈছা নোৱাৰো বুলি ক'লে নহ'ব নহয় ঘৰলৈ অহা লখিমী অনাদৰ নকৰিবা তুমি নোলোৱা নাই নীৰেণ চেকখন মোৰ এইখন হাতেৰে নুচুবা অজন্তা এয়া পূৰ্ণ আত্মাৰ পূৰ্ণ ফল এইখন গ্ৰহণ কৰাৰ অধিকাৰ তোমাৰ নাই What? Yes, this is the truth. তুমি টকা চিনি পোৱা অজন্তা কিন্তু মানুহ চিনি নোপোৱা তুমি এনেকৈ ক'ব পাৰিলা অকলীয়াকে নহয় আৰু কোৱা শুনা অভিজাতৰ মিছা প্ৰেমত তুমি অন্ধ হৈছা বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰিৰ ওপৰত তুমি মুগ্ধ হৈছা মোকো তুমি সেই বদলে জানিলা মোকো অমানুষ দাদা তই আহি যাওক দাদা জি আনন্দ জি ৰবা তুমি নাযাবা অজন্তা ইমানৰ পিছতো হে ইমানৰ পিছতো তুমি মোক বাধা দিছা দিছো কাৰণ মই তোমাৰ পত্নী তুমি যাব নোৱাৰা কিন্তু মই যাব লাগিব মই কৈছো তুমি যাব নোৱাৰা মই যাব লাগিব তুমি যাব নোৱাৰা পত্নীৰ কথা বিবেচনা কৰিবলৈ মই সেই দিগন্ত নহয় আকৌ আহিলা চেলাইন আকৌ চেলাইন মই বাৰে বাৰে কৈছো মোৰ এইবোৰৰ প্ৰয়োজন নাই তথাপিতো মোক কামনি কৰিবলৈ আহিছা কিয় অজয় এওঁলোকে মোৰ হাতত হানি খুচি ধুনীয়া কৰিলে অমা এওঁলোকে মোক মাৰিব খুজিছে অমা এওঁলোকৰ হাতৰ পৰা মোক মুক্ত কৰা মা মোক বচোৱা মা মোক বচোৱা
তুমি তুমি আঁতৰি যোৱা মই কৈছো তুমি আঁতৰি যোৱা কিয় কিয় নকৰিম তেওঁ থাকে মানে মই চিঞৰ বাখৰ কৰিয়ে থাকিম তেওঁ যাবলৈ দিয়ক ডাক্তৰ তেওঁক যাবলৈ দিয়ক আৰু আমি ডক্টৰ যিহেতু ৰোগীক আৰোগ্য কৰিবৰ কাৰণে চিকিৎসা কৰিবই লাগিব আৰু তুমি খুব দুৰ্বল হৈছা সেইকাৰণেহে মোক সবল কৰি মোক জীয়াই তুলিব ডক্তৰ দুৰাখাও ডাক্তৰ দুৰাখাও তেন্তে অমা তেন্তে ডাক্তৰক নোকোৱা কিয় অমা এই ডাক্তৰক প্ৰশ্ন নকৰা কিয় মোৰ কি বেমাৰ হৈছে মা মোৰ দৰে মোৰ দৰে এনে ৰোগীক জানো তেওঁলোকে ভাল কৰিব পাৰিব মা কওক ডাক্তৰ এই মোৰ শৰীৰত এইবোৰ শৰীৰ সোমোৱাই দি টকা পইচাৰ শ্ৰাদ্ধ কৰা নহ'ব জানো ডাক্তৰ এই কওক ডাক্তৰ এই মোৰ শৰীৰত এইবোৰে ক্ৰিয়া কৰি মোক জানো ভাল কৰিব পাৰিব ডক্তৰ মোক জানো তই মনে মনে থাকছোন বেছি কথা ক'লে তোৰ কষ্ট হয় তই অলপ শুই দে মা তোমাৰ এওঁলোকক যাবলৈ কোৱা মই বেছি কথা ক'লে ভাগৰ লাগে মা বৰ ভাগৰ লাগে মোক অলপ জিৰণি ল'ব দিয়া মা মোক অলপ জিৰণি ল'ব দিয়া ডাঙৰ দা দিগন্ত বোৱাৰী তুমি ঘৰৰ লক্ষ্মী এই দিগন্তক তুমি বুদ্ধি ভৰসা দিবা তুমি মা দেউতাক চাবা ঘৰখন নতুনকৈ ধৰিবা ডাঙৰ দা তই শুই থাকছোন কথা নকবি ধুৰ পাগলী এই চাচোন এই আজি পৰিয়ালৰ আটাইকে লগ পাইছো তই দেখা নাই জানো না এই পৰিয়ালৰ আটাইকে লগ পোৱাৰ সুযোগ এই পাগলী তই নাকান্দিবিচোন এই তহঁতৰ আটাই এই মনে মনে থাক তহঁতৰ আটাইৰে বাবে মই
এই ভাগে ভাগে পইচা থৈ দিছো যাতে তহঁতৰ কোনোদিনে অসুবিধা নহয় এই মাত্ৰ এই নীৰেণ হয় হয় নীৰেণ এই কেনি গলি আছো ডাঙৰ দা কি হ'ল নীৰেণ তইচোন দূৰে দূৰে থকা হলি তই ওচৰলৈ নাখাই হলিচোন এই তই যে কৈছিলি এই নাটকখন লিখিছিলি এই নাটকখন শেষ কৰিলি নে মোক আৰু সেইবোৰ কথা নকবা ডাঙৰ দা মই ক'ব নোৱাৰিম নীৰেণ কিয় ক'ব নোৱাৰ তই এদিনাখন সকলোৰে আগত কৈছিলো মোৰ নাটকৰ কৰুণ পৰিণতি ঘটিব কিন্তু ইমান যে কৰুণ পৰিণতি ঘটিব আৰু এই পৰিণতি যে ইমান ভয়ানক হ'ব এই কথা মই ভবা নাছিলো ডাঙৰ দা নীৰেণ চোৱাচোন মায়ে দেখিলানে তাক কি জীৱনত বহুত বলিয়ালি কৰিলে এই তহঁত আটাই মিলি তাক বুজাবাচোন তাক কান্দিবলৈ মানা কৰাচোন মা তাক বুজাই দিয়া মই অলপ মা তুমি আকৌ কিয় আহিলা বিজয়া নাহো বুলিয়ে সিদ্ধান্ত লৈছিলো বিবেকৰ লগত যুক্তি তৰ্কৰ যুদ্ধ কৰি মই মোৰ সন্মত আছিলো কিন্তু শেষত মই হাৰি গলো অজয় দা নাহিম বুলিও আহিবলৈ বাধ্য হলো তুমি নহা হলে মই ভাল পালো হয় বিজয়া জানো তুমি নিজে দুখ লৈ লোকক সুখ দিয়া নিজে কান্দি লোকক হহুৱা নিজে পৰিশ্ৰম কৰি লোকক সুখ আৰামত ৰাখা ইয়াকে জীৱন বুলি ভাবিলা নহয় আৰু এনেদৰে নিজকে কৰি দিলা তুমি যোৱা বিজয়া তোমাক মোৰ সহ্য হোৱা নাই তোমাক এই অৱস্থাত দেখি মোৰ সহ্য হোৱা নাই তথাপিতো মই থাকিব লাগিব কাৰণ তুমি মোক বহুত দিছা অজয় দা বিনিময়ত মই তোমাক একোৱেই দিয়া নাই কিন্তু আজি এটা ক্ষুদ্ৰ উপহাৰ তোমাৰ বাবে লৈ আহিছো কোৱা ল'বানে অজয় দা কোৱা অজয় দা কোৱা সেন্দুৰ এৰা সেন্দুৰ মই দিয়া উপহাৰেৰে মোৰ জীৱন সজীৱ কৰা তুমি মই নহয় বিজয়া নহয় দৰা চাইছিলা মোৰ বিয়া পাতিব খুজিছিলা কিন্তু মই অসন্মত আছিলো কিন্তু তোমাৰ কাৰণে কেৱল তোমাৰ বাবে কেৱল তোমাক পোৱাৰ বাবে অজয় দা বিজয়া দিয়া অজয় দা দিয়া নাই মোৰ শিৰত সেন্দুৰ দিয়া নাই বিজয়া মৰহি যোৱা মনটো নহয় বিজয়া দিয়া অজয় দা নহয় বিজয়া দিয়া
আছে খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি কপালতে কালি বাকি আছে কালি মাখি আছে কপালতে কালি মাখি আছে কপালতে কালি মাখি আছে কালি মাখি আছে কপালতে